এনেকুৱা যদি ইনষ্টেণ্ট ব্লেণ্ডিং বনায় তেনেহ'লে আৰু কি লাগে গাইজ হয় নাই হেল্ল' এণ্ড মই নিয়ৰ আৰম্ভণি কৰিছে যে ব্লগটি একদম মানে ৰেণ্ডম ক্লিপৰ পৰাই চ' ৰাতিপুৱা এনেকৈ মানে কি কৰিব আৰু ভাই মোক ফোন কৰি ক'লে যে ব'ল আজি তোক গাঁৱলৈ লৈ যাওঁ মানে ভাবিলোঁ ব'লক তেনে আজি মই গাঁৱলৈ যাওঁ মানে ইনষ্টেণ্ট ব্লেণ্ডিং দেই আমাৰ মানে তাতে কিবা এটা প্ৰগ্ৰেম এটা আছে চ' এনেকৈ মই গৰমত ৰেডি হৈ আছোঁ আৰু ৰেপিডৰ দাদা আহি গ'ল ধুনীয়াকৈ আমি অ'টত বহি গৈ আছোঁ দেন ব'লক আপোনালোকক আজি মই নিজৰ গাঁৱলৈ লৈ যাওঁ মানে মোৰ গাঁৱত নহয় মোৰ আইতাৰ গাঁৱলৈ লৈ যাওঁ চ' এনেকৈ আমি গৈ আছোঁ তো বৰ্তমান এনেকৈ ইমান গৰম দি থাকোঁতে নিজৰ মুখখনো দেখাই দিছোঁ অলপ বেছিকৈ আৰু ইয়াতে দেখিছে পাহাৰ পৰ্বত মানে গৰমত ইয়াতে ইমান ৰখি মানে ভিৰত কিবা লাগি গৈছে চ' আমি সেনেকৈ আহি থাকোঁতে ফাইনেলি আমি গাঁৱত এণ্ট্ৰি কৰি দিলোঁ আৰু গাঁৱৰতো আপুনি জানেই বেছিভাগ মানে ভিউবিলাকতো ক'বই নালাগে দিয়কচোন ইমান ধুনীয়া ভিউ এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব আৰু লাইক এটা কৰি দিব দেই চ' মই মেইন পাৰ্টত আপোনালোকক দেখাম এতিয়া বৰ্তমান আপোনালোকে চাই লওক এইটো হাঁহক দেখাই মই গৈছোঁ এতিয়া হাবিলে বোলো কিয় গৈ আছোঁ এনে বোলক দেখাই আছোঁ এনেকৈ মই গৈ থাকোঁতে গাইজ একো নাই দেখা গছ গছনিহে দেখিছোঁ এতিয়া মই ভাবিলোঁ গছ গছনিকে চাই আহোঁ আজি কিন্তু বেছি দেৰি থাকিব নোৱাৰি ইয়াতে বোলে সাপ বেং ওলাই চ' এনেকৈ গধূলি হৈ গ'ল আৰু গধূলি হৈ যোৱাৰ লগে লগে আপোনালোকক এটা ইণ্টাৰেষ্টিং বস্তু দেখাওঁ আপোনালোকে তাঁতশাল দেখিছে ন কিন্তু আপোনালোকক আজি মই শুনাম পাতশাল এইখন হৈছে 10,000 টকীয়া পাতশাল মানে এইখন লগালগ বিল কৰি থৈ গুচি যায় মানে ইয়াত চ' মানে এইখন ইমান ডাঙৰ হয় মানুহতকৈও বহুত ডাঙৰ চ' আজিলৈ আহিছোঁ বাই